ৰিয়েল টাইম ভোটদানৰ তথ্য আৰু ফাইনেল ভোটদানৰ তথ্য প্ৰকাশত 10-11 দিন সময় কিয় লাগিল অন্তৰ্ধান হোৱা ইভিএমৰ খবৰ কি ৰিয়েল টাইম আৰু চূড়ান্ত পৰিসংখ্যাত 1.7 কোটি ভোটৰ তাৰতম্য কিয় 380খন আসনত 1.7 কোটি ভোটৰ ব্যৱধান কেনেকৈ আহিল ইয়াৰ উত্তৰ দিব লাগে নিৰ্বাচন আয়োগে বুধবাৰে কংগ্ৰেছে ৰিয়েল টাইম ভোটদানৰ তথ্য আৰু নিৰ্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত পৰিসংখ্যাৰ মাজত থকা ডাঙৰ পাৰ্থক্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে ভোটদানৰ ৰিয়েল টাইমৰ তথ্য আৰু চূড়ান্ত পৰিসংখ্যাৰ মাজত 1.7 কোটি ভোটৰ তাৰতম্য কেনেকৈ হ'ল তাৰ উত্তৰ নিৰ্বাচন আয়োগে জনতাক দিব লাগিব দেশৰ নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিমাণৰ ভোটৰ তাৰতম্য হোৱা বুলিও দাবী কৰিছে কংগ্ৰেছে ইয়াক অদ্ভুত ঘটনা বুলি অভিহিত কৰি চিন্তিত বুলি সদৰি কৰিছে কংগ্ৰেছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেৰাই কয় যে দেশৰ ভোটাৰসকল নিৰ্বাচনী সংস্থাটোৰ অদ্ভুত পৰিঘটনাক লৈ চিন্তিত তেওঁ লগতে কয় যে 4টা পৰ্যায়ৰ ভোটদানৰ জৰিয়তে নিৰ্বাচন আয়োগত চলি থকা অদ্ভুত ঘটনাক লৈ ভোটাৰসকল চিন্তিত হৈ পৰিছে প্ৰথমে নিৰ্বাচন আয়োগে ভোটদানৰ চূড়ান্ত পৰিসংখ্যা ঘোষণা কৰিবলৈ 10-11 দিন সময় লয় আৰু তাৰ পিছত ৰিয়েল টাইম তথ্য আৰু চূড়ান্ত পৰিসংখ্যাৰ মাজত ভোটৰ পাৰ্থক্য হৈছে 1.7 কোটি ভোট এয়া সঁচাকৈ অভূতপূৰ্ব পৱন খেৰাই এইদৰে কয় তেওঁ লগতে কয় যে অন্তৰ্ধান হোৱা ইভিএমৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে লাখৰো অধিক অন্তৰ্ধান হোৱা ইভিএম মেচিনৰ সন্দৰ্ভত বাৰে বাৰে প্ৰশ্ন কৰাৰ পাছতো নিৰ্বাচন আয়োগে কোনো उत्तर दिया নাই पिछले 4 चरणों के चुनाव में जिस तरह से जो रियल टाइम डेटा आंकड़े आए हैं वोटिंग कितनी हुई है उसके बाद जो फाइनल फिगर आया है दो उसमें सवाल उठते हैं एक तो फाइनल फिगर लाते लाते चुनाव आयोग को 10 से 11 दिन क्यों लगे दूसरा फाइनल फिगर और रियल टाइम फिगर में 1,07,00,000 वोटों का अंतर 380 के लगभग सीटों पर कैसे आया ये इतिहास में चुनावों के इतिहास में कभी नहीं हुआ पहली बार हुआ इसलिए लोगों के मन में एक चिंता है संशय है चुनाव की प्रक्रिया को लेकर और इस संशय को इस शक को दूर करने की जिम्मेदारी सबसे पहले चुनाव आयोग की है हम बार बार ये सवाल उठा रहे हैं क्योंकि पूरे देश में हर वोटर को चिंता है कि ये हो क्या रहा है क्या कोई धांधली हो रही है क्या कोई गड़बड़ हो रही है क्योंकि कई सवाल पहले भी अनुत्तरित रहे हैं सबसे बड़ा सवाल था कि जो मिसिंग ईवीएम्स हैं और लाखों की संख्या में है वो मिसिंग ईवीएम्स कहाँ हैं ये चुनाव आयोग से हमने पूछा बार बार पूछा लेकिन कोई जवाब नहीं आया तो इसलिए ये शक जो लोगों के मन में आ रहा है ये जायज शक है ये जायज सवाल है और इनका जवाब देना चुनाव आयोग की जिम्मेदारी है ইফালে এআইচিচিৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জয়ৰাম ৰমেশে এক্সত টুইট কৰি কয় যে সামগ্ৰিকভাৱে 1.7 কোটিৰ এই পাৰ্থক্যৰ অৰ্থ হ'ল প্ৰতিটো লোকসভা সমষ্টিতে 28,000 ভোট বৃদ্ধি জয়ৰাম ৰমেশৰ মতে যিসমূহ ৰাজ্যত বিজেপিয়ে যথেষ্ট আসন হেৰুৱাব বুলি আশংকা কৰা হৈছে সেইবোৰ ৰাজ্যত এই অমিল সৰ্বাধিক হৈছে আন বিৰোধী দলসমূহেও চূড়ান্ত ভোটাৰৰ ভোটদানৰ হাৰ মুকলি কৰাত পলম হোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছে নিৰ্বাচন আয়োগে কংগ্ৰেছসহ বিৰোধী দলৰ এই প্ৰশ্নৰ উত্তৰ দিয়ে নে নিদিয়ে অথবা কি উত্তৰ দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও